ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মাটি বাৰী সম্পৰ্কলৈ বহু নিয়মৰ সাল সলনি কৰিছে আৰু বহু ছাৰ্ভিচৰ সংযোজন কৰিছে, যিকেইটা ছাৰ্ভিচ আপুনি আগতে পোৱা নাছিলে। এতিয়া আপুনি নতুনকৈ সেই ছাৰ্ভিচকেইটাৰ লাভ উপভোগ কৰিব পাৰিব। আৰু সেই ছাৰ্ভিচকেইটা কি কি আৰু কি কি নতুন নিয়ম সংযোজন কৰিলে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিলে, তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাই থাকিবলৈ। তেন্তে দেৰি নকৰি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ৰেভিনিউ আছাম গুগল ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াত আপুনি দেখা পাইছে প্ৰথম এটা লিংক আহিছে ৰেভিনিউ আছাম। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত আপুনি দেখা পাইছে 2 পৰা 5 ছেকেণ্ড এটা সময় দিছে। ইয়াৰ পিছত আপুনি এটা নতুন পেজত ৰিডাইৰেক্ট হৈ আহিব। এইটো পেজত অহাৰ পিছত আপুনি অলপমান স্ক্ৰল ডাউন কৰিব। তাৰপিছতে আপুনি কেইবাটাও ছাৰ্ভিচ দেখা পাব। স্ক্ৰল ডাউন কৰি তললৈ অহাৰ পিছত আপুনি কেইবাটাও ছাৰ্ভিচ বা কেইবাটাও অপশ্যন দেখা পাইছে। তাৰে প্ৰথম অপশ্যনটো হৈছে সেৱা সেতু। তাৰপিছতে আপুনি নেক্সট অপশ্যনটো দেখা পাইছে ভূ নক্সা। কাষতে দেখা পাইছে ভূ নক্সা। এই ভূ নক্সা অপশ্যনটোত আপুনি ট্ৰেছ মেপ ওলাই ল'ব পাৰিব, যিখন আপোনাৰ ট্ৰেছ মেপ বুলি কয়। এই ট্ৰেছ মেপখন আপুনি মাটিৰ নক্সাখন আপুনি ওলাই ল'ব পাৰিব এই অপশ্যনটোৰ জৰিয়তে। নতুনকৈ সংযোজন কৰিছে এই অপশ্যনটো। তাৰপিছত আপুনি তলত দেখা পাইছে NGDRS। এই অপশ্যনটোৰ সহায়তে আপুনি দলিল ৰেজিষ্ট্ৰেশ্যন বা ডিড ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াৰ পৰাই আপুনি ডিড ৰেজিষ্ট্ৰেশ্যনৰ সময়সূচী তাৰিখ সকলো আপুনি ইয়াৰ পৰাই ল'ব পাৰিব। নেক্সট আপুনি কাষত দেখা পাইছে বসুন্ধৰা। বসুন্ধৰা 1 আৰু 2ৰ যিখিনি ছাৰ্ভিচ আছে আৰু দিবলগীয়া 3 ছাৰ্ভিচ সকলো ইয়াতে দিয়া থাকিব। কাষত দেখা পাইছে আধাৰ ছাৰ্ভিচ। আধাৰ ছাৰ্ভিচ অপশ্যনটোত দুটা অপশ্যন দিয়া আছে। প্ৰথমতে দিয়া আছে জমাবন্দী। আপুনি ইয়াৰ পৰা জমাবন্দী কপিখন ওলাই ল'ব পাৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে NOC। ইয়াতে আপুনি NOCখন ডাউনলোড কৰি ল'ব পাৰিব আৰু অবজেকশ্যন পিটিশ্যন কৰিব পাৰিব এই অপশ্যনটোৰ জৰিয়তেই। ইয়াৰ পিছতে আকৌ বহুকেইটা অপশ্যন আছে আৰু এই অপশ্যনখিনি আপুনি কেনেকৈ কাম কৰে আৰু কি কি কৰিব পাৰে মই আপোনাক দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যেতিয়া প্ৰথমতে দেখা পাইছে সেৱা সেতু অপশ্যন, এই সেৱা সেতু অপশ্যনটোত আপুনি যেতিয়া ভিজিট কৰিব, তাৰপিছতে আপোনাৰ সন্মুখত সেৱা সেতু অফিচিয়েল পৰ্টেলটো লগ ইন হৈ যাব। এই পৰ্টেলটোত অহাৰ পিছত আপুনি আগতে যেনেকৈ মাটি বাৰী সম্পৰ্কীয় সকলো কাম কৰিব পাৰিছিলে, ঠিক তেনেদৰেই সেই একেই প্ৰচেছতেই সকলো কাম কৰিব পাৰিব। কিন্তু এটা ডাঙৰ আপডেট আহিছে যে আপুনি এতিয়াৰ পৰা খাজনা আবেদন কৰিব নোৱাৰিব আৰু অনলাইন যোগে আপুনি খাজনা পৰিশোধ কৰিব নোৱাৰিব। খাজনা পৰিশোধ কৰিবলৈ লগা হ'লে আপুনি অফলাইন যোগেই চাৰ্কল অফিচত গৈ আপুনি খাজনা পৰিশোধ কৰিব লাগিব। পৰৱৰ্তী ছাৰ্ভিচটো হৈছে ভূ নক্সা। মাটিৰ নক্সাখন আপুনি কেনেকৈ উলিয়াই ল'ব, এই অপশ্যনটোৰ জৰিয়তে আপুনি উলিয়াই ল'ব পাৰিব। ভূ নক্সা অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপোনাৰ মাটিৰ ডিষ্ট্ৰিক্ট, ছাব ডিভিশ্যন আৰু চাৰ্কেল আৰু আপোনাৰ লাট নাম্বাৰ চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ভূ নক্সাখন ওলাই আহিব আৰু তাৰপিছতে আপোনাৰ দাগ নাম্বাৰ বিচাৰি ওলাই আপোনাৰ ট্ৰেছ মেপ বা ভূমিৰ নক্সাখন আপুনি উলিয়াই ল'ব পাৰিব। পৰৱৰ্তী সময়ত মই আপোনাক দেখুৱাই দিম, ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি মাটিৰ নক্সাখন বা ট্ৰেছ মেপখন আপুনি কেনেকৈ অতি সহজতে উলিয়াই ল'ব। ইয়াৰ পিছত ছাৰ্ভিচটো হৈছে NGDRS। এই ছাৰ্ভিচটোৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপুনি সকলো ডকুমেণ্টছ ইয়াত আপলোড কৰিব লাগিব। ডিড ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপুনি কৰিব, সেই সময়ত আপুনি সকলো ডাটা এণ্ট্ৰি কৰি লোৱাৰ পিছতহে আপুনি মাটিৰ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু ছাব ৰেজিষ্টাৰত গৈ তাৰপিছত আপুনি ছাব ৰেজিষ্টাৰ ডিড ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ বাবে আপুনি ডেট আৰু টাইম ল'ব লাগিব। এই অপশ্যনটোৰ জৰিয়তে আপুনি সকলো ফিল আপ কৰাৰ পিছত আপুনি ডেট আৰু টাইমটো ল'ব পাৰিব। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দেখুৱাই দিম আপুনি কেনেকৈ লগ ইন কৰিব আৰু কেনেকৈ ডকুমেণ্ট আপলোড কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব। সেই সকলো বিষয়লৈ এটা নতুন ভিডিঅ' লৈ আহিম। ইয়াৰ পৰৱৰ্তী আপুনি দেখা পাইছে বসুন্ধৰা। ইয়াতে আপুনি যেতিয়া ভিজিট কৰিব, লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। সেই পেজটোত আপুনি দেখা পাব বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ৰ সকলো সেৱা ইয়াত দিয়া থাকিব আৰু পৰৱৰ্তী সময়ত যেতিয়া বসুন্ধৰা 3ৰ সেৱাসমূহ আগবঢ়াব, তেতিয়া এই অপশ্যনটোৰ জৰিয়তে বসুন্ধৰাৰ সকলো আবেদন আপুনি কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।